নমস্কাৰ ৰাইজ, এই দোস্ত আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক লৈ আহিছোঁ বসন্ত উৎসৱলৈ। ইয়াত আমি বসন্ত উৎসৱনো কেনেকৈ চেলিব্ৰেট কৰোঁ তাৰে কেইটামান মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছিলোঁ। ব'লকচোন আগবাঢ়ো। বন্ধুসকল, এই ভিডিঅ'টো পিছে কিছুদিন পুৰণা, কিন্তু মই আপোনালোকৰ ওচৰত আগবাঢ়োতে অকণমান দেৰি হৈ গ'ল। দেশ বা অঞ্চল অনুসৰি আমি বসন্ত ঋতুক বিভিন্ন নামেৰে পৰিচিত যদিও একচুৱেলি ক'বলৈ গ'লে বসন্ত ঋতুৱে সকলোকে সমানে মৰম কৰে আৰু ৰূপ গুণ বসন্ত ঋতুৰ যিমান সৌন্দৰ্য আছে সকলোৰে মাজত সমানে বিলাই দিয়ে। কথাটো বাৰু হয়নে নহয়? যি কি নহওক, ইয়াতে আমি বসন্ত উৎসৱ চেলিব্ৰেট কৰা এটা মেইন কাৰণ হ'ল যে বিভিন্ন দেশেতো ইয়াত অংশগ্ৰহণ কৰে আৰু এখন দেশে আন এখন দেশৰ লগত নিজৰ দেশৰ খানা পিনাৰ পৰা আৰম্ভ কৰি কলা কৃষ্টি এই সকলোবিলাক এখন দেশে আন এখন দেশৰ লগত আদান প্ৰদান কৰে আৰু এখন দেশে আন এখন দেশৰ লগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰে যে এয়া আমাৰ কলা কৃষ্টি হয় বা এয়া আমাৰ খানা পিনা হয়। এইবাৰ পিছে ইয়াত ভাৰতেও আমাৰ ভাৰতবৰ্ষও অংশগ্ৰহণ কৰিছে। তাকে বোলো অকণমান আপোনালোকক দেখাই দিওঁ, কিন্তু কিমান দূৰ মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাব পাৰিম মই নাজানো। আৰু চবেই খাই বৈ আছে, ইমান ধুনীয়াকৈ এনজয় কৰি আছে, একদম পটককৈ যাই ভিডিঅ'টো ল'বলৈও বেয়া লাগে। তথাপিও মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, ব'লক আগবাঢ়ো তেতিয়াহ'লে। বিভিন্ন দেশৰ খানা পিনাই ইমান আকৰ্ষিত কৰিছে নহয়, কি ক'ম আৰু আপোনাক। লৈছোঁ জুতি নোলোৱাকৈ থকা নাই, আৰু ইভেন অসমীয়াহে আহিছে। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ ষ্টলো বহিছে, সেইবিলাকৰ পৰা মই ধোচা খালোঁ, তাৰপিছত সমোচা খালোঁ। সমোচা পিছে মই ইয়াত পাৰ্টিচিপেট কৰাৰ কাৰণে মোক সমোচা খুৱাইছে তেওঁলোকৰ ফালৰ পৰা। তাৰপিছত আকৌ কিবা পাপৰি চাটো খালোঁ, আৰু কোনোবা এখনৰ পৰা কিবা চিকেনৰ কিবা এটা আইটেম খালোঁ, নামবিলাক মনতে নৰখে। যি কি নহওক, এইফালে চাওকচোন সকলোৱে ইমান ধুনীয়াকৈ এনজয় কৰিছে, কোনোবাই হয় ৰিলেক্স হৈ আছে। আৰু তাৰ বাহিৰে এই ফুলবিলাক চাওকচোন ইমান ধুনীয়া লাগিছে ন। আৰু কি হয়, ঘপককৈ ভিডিঅ'টো ল'বলৈ অকণমান দিগদাৰ হৈ যায়। চবেই ইমান ধুনীয়াকৈ খাই বৈ এনজয় কৰি আছে, আৰু মই বোলে গৈ পটককৈ ভিডিঅ'টো লৈ ল'লোঁ, বেয়াও পাব পাৰে, হয় নে নহয়? আৰু পিছত কি ক'ব, বোলে ইণ্ডিয়াৰ ছোৱালী একদম ঘপককৈ আহি ভিডিঅ' লৈ লৈছে, আমাৰ ইণ্ডিয়াৰ নামে বেয়া হ'ব। বাহিৰত আমাৰ ইণ্ডিয়াৰ নাম বেয়া কৰিব নোৱাৰি, হয়নে নহয় ৰাইজ? চ' ৰাইজ, মই আপোনালোকে এইবাৰ লৈ যাব ওলাইছোঁ যোনফালে কালচাৰেল প্ৰগ্ৰামৰ কাৰণে তেওঁলোকে ৰেডি কৰিছে। একচুৱেলি কালচাৰেল প্ৰগ্ৰামত আমাৰ ভাৰতবৰ্ষও অংশগ্ৰহণ কৰিছে, আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে বিভিন্ন নিজৰ নিজৰ ৰাজ্যবিলাকক পৰিচয় কৰি দিবলৈ চেষ্টা কৰিছে। কিন্তু অসমৰ কোনো নাছিলে, গতিকে মই ভাবিলোঁ অসমখনকনো কিয়নো আমি এই ইণ্টাৰনেশ্যনেল এখন ফিল্ডত পৰিচয় কৰাই দিয়াৰ বাবে পিছ পৰি থাকোঁ। সেই গতিকে ময়ো আজি একদম সাজি কাচি আহিছোঁ। কেতিয়াও পিছত লিপষ্টিক নলগাওঁ, আপোনালোকে দেখিছে চাগৈ। আজি একদম পূৰা মেকআপত আহিছোঁ। তাকে ভাবিলোঁ অকণমান বিহু নাচৰ যোগেদি আমাৰ অসমখনকো বাহিৰৰ দুনিয়াখনৰ লগত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰোঁ। তাকে দেখা যাওক, অকণমান ভয়ো লাগি আছে, কাৰণ বহুত দিন নাচাও নাছিলোঁ, ইমান দিন নাচা হোৱা নাই। আৰু এইফালে চাচোন আৰম্ভ হ'ব, আৰু তেখেতৰ পৰা নাচিয়ে আছে।
পৰিৱেশটো বিৰাট ভাল লাগিছিলে আৰু এইখিনিৰ মাজতে এগৰাকী বাইদেউ আহি পেলাই মোক নিজে মাতিছিলেহি আৰু বাইদেউগৰাকী অসমৰ গুৱাহাটীৰে হয়। তেখেতে মোৰ ড্ৰেছটো দেখি পেলাই ক'লে তুমিও অসমীয়া নেকি? বিৰাট ভাল লাগিলে বাইদেউক লগ পাই আৰু বাইদেৱে মোক ক'লে আমি ইয়াত একেলগে থাকোঁ যেতিয়া এদিন নহয় এদিন লগ ধৰিব লাগিব। সঁচাই আমি লগ ধৰিব লাগিব, বিৰাট ভাল লাগিলে। মই পিছে কোনোবা এটা ফেচবুক পোষ্ট এটা দিছিলোঁ বাইদেউৰ ফটোখন। ভাল লাগিলে, এনেকৈ কোনোবা অসমীয়া মানুহ লগ পালে বিৰাট ভাল লাগে। ত' বন্ধুসকল, এয়াই আছিলে আমাৰ বসন্ত উৎসৱৰ মানে পৰিৱেশ। যি কি নহওক আৰু বাকীটো মোৰ বিহু ডান্সটো মই ফেচবুক পোষ্টত দিছোঁৱেই। ভুলে শুদ্ধে যিমান দূৰ পাৰোঁ, অলপমান নাৰ্ভাছো হৈছিলোঁ, তথাপিও অকণমান নাচিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰেক্টিছ কৰিলে চাগৈ ইন ফিউচাৰত ভাল হ'ব। কিন্তু এটা কথা ভাল হ'ল, ইয়াত পাৰফৰ্ম কৰাৰ পিছতে মোক আৰু এখন জেগাত নাচিবৰ কাৰণে মাতিছে। অকণমান প্ৰেক্টিছ কৰি পেলাই যাব লাগিব, অসমৰ কথা আছে হয়নে নহয়? পিছে যি কি নহওক, বিভিন্ন দেশে এনেধৰণে অংশগ্ৰহণ কৰিছিলে, তেওঁলোকৰ নিজৰ কলা কৃষ্টিৰ লগত আমাক পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছিলে। চ' বন্ধুসকল, আজিলৈ আপোনালোকক মই ইয়াতে এৰিব লাগিব আৰু নতুন এটা অভিজ্ঞতাৰ মাজেৰে পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই সুকন্যাই আজিলৈ ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলো ভালেই থাকক, কুশলে থাকক আৰু মোক আশীৰ্বাদ কৰিব দেই। ধন্যবাদ।